Hello, dear. ভালে আছা? ৰবা, কি হলে কোনো কোৱা? আপোনাক কিয় লাগে? লাগে। তোমাৰ ভাল বেয়া খবৰ ৰখাটো মোৰ কৰ্তব্য নহয় জানো? চোৱাচোন, তোমাক লগ কৰিবলৈ কাৰণে মই আজি মৰ্ণিং ডিউটিও নকৰিলো। ভাবা, কিমান লাইক কৰোঁ মই তোমাক, কিন্তু তুমি নুবুজা কিয়? চাওঁ, আঁতৰি দিয়ক। এনেকুৱা ব্যৱহাৰ কিয় কৰিছে? আপোনাক এনেকুৱা ব্যৱহাৰ নোহোৱাই। পুলিচ হৈ গুণ্ডাৰ দৰে কিয় ব্যৱহাৰ কৰিছে? তোমাৰ বাবে। চোৱা, কেৱল তোমাৰ বাবে। হা, কথাতে কয় নহয়, প্ৰেম আৰু যুদ্ধত সকলো কামেই উচিত। আচ্ছা, হেৰি নহয়, কালি যে তোমাক মই গিফ্টটো দিছিলো, কেনেকুৱা পাইছা তুমি কোৱাচোন? হা, বুজিছো। ইয়াত এনেকৈ কথা পাতিবলৈ তুমি অসুবিধা পাইছা নিশ্চয়। ব'লা, কেফেত বহি ভালদৰে কথা পাতিম। ব'লা ব'লা। আঁতৰ হ, মোক দুৰ্বল বুলি নাভাবিবি। তোমাৰ হাতৰে মধুৰ স্পৰ্শৰ উত্তৰ অতি সোনকালে তুমি পাবা পৰি। এইখনে চোন 19 মিটাৰৰ গাড়ী। এইখনে অনুস্মিতাহঁতৰ গাড়ী হয়। বাইদেউ ক'ত আছে? ভিতৰতে আছে। মেডাম, নমস্কাৰ। অনুস্মিতাই পঠাইছিলে মোক আপোনাক নিবলৈ। ঠিক আছে ঠিক আছে, বেগবোৰ উঠোৱা। ৰবা, কি কৰা? লেতেৰা হাতেদি বেগ নুচুবা। ড্ৰাইভাৰ, যোৱা, বেগকেইটা উঠোৱা। হয়। আপোনাৰ চাগে বহুত দেৰি ৰ'বলগীয়া হ'ল, বেয়া নাপাব দেই। মই মানে আজি মোৰ বাক এই কম্পিউটাৰ ক্লাছত থ'ব যাবলগীয়া হ'ল, সেয়েহে অলপ দেৰি হ'ল। আমাৰ অসমীয়া মানুহবোৰ আনপ্ৰফেশ্যনেল যে, চ' তুমি দেৰি কৰাত মই অকণো আচৰিত হোৱা নাই। নহয় নহয়, মানে অলৰেডি লেট হৈছেই, আৰু দেৰি নকৰিবা। আহা। হয়।
কথাই বেলেগ। গৰু গাড়ী চলোৱা দি চলাইছা যে স্পীডত চলোৱা। হয়, আপুনি মুম্বাইৰ পৰা বহুত দিন পিছত আহিলে হয়নে? অনুস্মিতাই কৈছে আপোনাৰ কথা। আজি বিজয়দাও কামৰ কাৰণে বাহিৰত যাবলগীয়া হ'ল নহয়। আমাৰ ঘৰৰ সকলো খবৰ জানা তুমি? হয়, বিজয়দা আৰু অনুস্মিতাৰ লগত ভাল সম্পৰ্ক যে, সেয়েহে গম পাই থাকোঁ আৰু। ভাল সম্পৰ্ক? আপুনিও গম পাব দিয়ক আহিছে যেতিয়া। ভাইটি, চৰটো মাৰি দেখোন এতিয়া মোৰ ভয়হে লাগিছে। কিহে যে পাইছিলে নহয় এই বীৰাংগনা হৈ দেখুৱাবলৈ। সুন্দাই তোক দুৰ্গা হৈ দেখুৱাব দিছিল, তই দুৰ্গা হলি। বা তোক খঙৰ মুখখন নহয় মই দেখিব লাগিছিল। আজিলৈকে তোক তেনেকে খং কৰা দেখাই নাই নহয়। মই টেনশ্যনত মৰিছো আৰু তই ধেমালি কৰিছ। বাহ, জীৱনটো খন্তেকীয়া, এইবোৰে টেনশ্যন লৈ লাভ নাই। ধেমালি কৰিব লাগে। কিয় পতা কাল হওঁ নাহো, আজি আছো কালি মৰি যাব পাৰো। এক থাপৰ খাবি তেনেকুৱা কথা ক'লে। পাইনে তেনেকে ক'ব? একদম মাৰ দৰে কৈছ তই। দেখিছ তোৰ যেনেকে মই নোহোৱা কথা কওঁতে বেয়া লাগিছে, মোৰো বেয়া লাগে তই এনেকে টেনশ্যন লৈ থাকিলে। বাদ দে না, যি হৈ গ'ল হৈ গ'ল। গান শুনিবি, তোৰ মুডটো ভাল হৈ যাব। শুনিম দে, লগত গীটাৰখনো বজা। চিয়'ৰ, অ'কে বছ। পৰি, পৰি। পৰি, তই কিয় এনেকুৱা কৰিছ? কি দাদা? বিনা কথাত তই বোলে বিজয়ক এভইড কৰিছ? বেচাৰাই বৰ দুখ পাইছে হেনো। আৰু তই তাৰ ফোন ৰিচিভ কৰা নাই বোলে? তোক এইবোৰ কোনে ক'লে? অনুস্মিতাই ক'লে। তাই আহিম বুলি ভাবিছিল তোক লগ কৰিবলৈ। তই হেনো ঘৰৰ কিবা সমস্যা হৈছে বুলি বিজয়ক লগ নকৰিলি। তেনেকৈ কোৱাৰ বাবে অনুস্মিতাই মোক সুধিছিল কি প্ৰব্লেম হৈছে বুলি। মই একো প্ৰব্লেম নাই হোৱা বুলি কোৱাত তাই ইয়ালৈ নহা হ'ল। বেয়াই পালে নেকি তই মিছা কোৱা বুলি ভাবি? ভালেই হৈছে দে, মোক বেয়া পাই আঁতৰি গ'লেই ভাল পাওঁ। কি? দাদা, বায়ে বিজয়দাৰ কিবা প্ৰব্লেম হ'ব বুলি ভাবি জানি বুজি বিজয়দাৰ পৰা আঁতৰি থাকিব বিচাৰিছে। বুজা নাই মই কি কৈ আছো এইবোৰ। বহুত কথা এইবোৰ, মই কৈ আছো ৰ। একো হোৱা নাই দাদা, সি এনেই বেছি কৈ আছে। দাদা, তোৰ যে দুদিনমান মনটো ভাল লাগি আছে, সেইকাৰণে তাই তোৰ মনটো বেয়া হ'ব বুলি কথাবোৰ ক'বলৈ দিয়া নাই, দেখিছ? মই কিন্তু দাদা কমেই, কাৰণ তই সুখত থকাটো আমাৰ গোটেইকেইটাৰ কাৰণে গুৰুত্বপূৰ্ণ। ভাইটি মানে বা বিজয়দাৰ দৰে ল'ৰা আলাদিনৰ চিৰাগ লৈ বিচাৰিলেও নাপাবি, গতিকে হেৰুৱাৰ কথা নাভাবিবি।
এইটো ল আৰু যদি পাখণ্ডই আমনি কৰে মুখত স্প্ৰে কৰি দিবি বঢ়িয়া অস্ত্ৰ কি অঁ আজিকালি ছোৱালীবিলাকে ৰাখে এইটো এই তহঁতে কি পাখণ্ডৰ কথা কৈ আছ আৰে কি হৈছে নকওঁ কিয় কমা বাহিৰত মায়ে এনেকুৱা ফুল ভাল পায় যে এয়া চা মই আনি সজাইছো ভাল লাগিছেনে ধুনীয়া লাগিছে মায়ে ভাল পাবতো চিয়'ৰ চিয়'ৰ মোৰ পচন্দৰ বস্তু মাৰ আকৌ ভালেই নালাগে সেয়ে বহুত ভয় লাগে আৰু চাচোন ঘৰটো ঠিকেই সজাইছোনে মায়ে ভাল পোৱাৰ দৰে একদম ঠিক সজাইছ তই শুনচোন আৰু মই মাটনো বনাইছো নিজ হাতেৰে মায়ে ভাল পায় বাবে বঢ়িয়া কিন্তু তই থাকিব লাগিছিল আজিহে মিটিং ওলালে তোৰ আহিম তো ৰাতি মই এতিয়া প্ৰেজেণ্টেশ্যন ৰেডি কৰি আছো আৰু জানো মাক আজি মই ধূপ চাকি জ্বলাই আদৰিম এয়া চা ৰেডি কৰি থৈছো মা অহাৰ লগে লগে ঘৰখন উজ্বলি উঠিব কিমান যে ফূৰ্তি লাগিছে মোৰ কিমান দিন পাছত মাক লগ পাম আজি I badly missed her. Tata, মা আহিছে হ'ব দে ৰাখিছো বাই বাই আহিছে নেকি দে দে যা ড্ৰাইভাৰ বেগকেইটা লৈ আহা আৰু তোমাৰ ভাড়াটো লৈ যাবা মই বাইদেউ মোৰ নামটো সোণ আপুনি সোণ বুলিয়ে মাতিব মোক তোমাৰ নাম সোণ নে ৰূপ সেইটো জনাৰ মোৰ কোনো প্ৰয়োজন নাই লোৱা তোমাৰ ভাড়াটো লোৱা নালাগে দিয়ক মই আৰু বিজয়দাৰ মাকৰ পৰা টকা ল'ম নে আপোনাক নিজৰ মানুহ বুলিয়ে আনিছো অথনিৰে পৰা কি নিজৰ মানুহ বুলি কৈ আছা মই একো বুজি পোৱা নাই বাইদেউ লোৱা তোমাৰ ভাড়াটো লোৱা মই কাকো ফ্ৰীতে কাম কৰে ভাল নাপাওঁ কষ্টৰ টকা লোৱা ঠিক আছে আপুনি দিছে যেতিয়া আশীৰ্বাদ হিচাপে এইটোকে লৈছো বাকীখিনি নালাগে এতিয়া তেল খৰচটো লৈছো